মোটামুটি নাটকখনৰ সফল সমাপ্তি হ'ব নে বিফল সমাপ্তি হ'ব? মানে এটাই কথা, যদি সফল সমাপ্তি যদি সঁচাকৈ কিবা এটা আছে তেতিয়াহ'লে আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব। আৰু যদি আজি গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰি কেছটো আমি দিল্লীলৈ পঠিয়াই দিছোঁ, কেছটো আমি NIA পঠিয়াই দিছোঁ, কেছটো আমি হোম ডিপাৰ্টমেণ্টলৈ পঠিয়াই দিছোঁ, এইবিলাক কয়, তেতিয়াহ'লে আমি ক'ম যে এইখন চিৰিয়েল। চিৰিয়েল মানে আমাৰ হেৰিখন যে আছে কি কয়, বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্ট শেষ হয় জানো? বেহাৰবাৰী আউটপোষ্টতো কোনো ৰিজাল্ট নাই, হয়নে নহয়? সদায় চলিয়ে থাকে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে যি অভিযোগ আনিছে সেইটো বেহাৰবাৰী আউটপোষ্ট নে বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন চিৰিয়েল নে আচলতে এইটো এটা অপৰাধ? সঁচাকৈ এইটো গৌৰৱ গগৈ কিবা অপৰাধ কৰিছে, আজি আমি গম পাই যাম। যদি গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰে তেতিয়াহ'লে আমি গম পাম যে আচলতে ভিতৰত কিবা ডাঙৰ গণ্ডগোল আছে। আৰু যদি গৌৰৱ গগৈক গ্ৰেপ্তাৰ নকৰি আমি দিল্লীক তদন্ত কৰিবলৈ দিছোঁ বুলি কয়, তেতিয়াহ'লে আমি গম পাম যে ভিতৰত একো নাই, এইটো খোলা টেকেলি এটা।